আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজি খবৰ হৈছে আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু 40জন আমাৰ বেঞ্চাৰ শিক্ষক অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। এয়া নিশ্চয় আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আমাৰ ফাটিকৰণৰ সন্দৰ্ভত কেবিনেটৰ উপসমিতি গঠনক আদৰণি জনাইছে আমাৰ বেঞ্চাৰ স্কুল শিক্ষক কৰ্মচাৰীসকলে। ইয়াত কৈছে সদৌ অসম প্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা। আমাৰ সদৌ অসম প্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সাধাৰণ সভা আহ্বান কৰা হৈছিলে আৰু সেই সাধাৰণ সভাটি আমাৰ প্ৰাধিকৰণৰ সন্দৰ্ভত যিখিনি আমাৰ উপসমিতিৰ এটা কেবিনেটত গঠন কৰা হৈছে আৰু সেই উপসমিতিৰ বিষয়ববীয়াসকলক আমাৰ সদৌ অসম প্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা তেখেতসকলে আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে অসম চৰকাৰৰ কেবিনেটত প্ৰাধিকৰণৰ পৰা বাদ পৰি যোৱা বিদ্যালয়বোৰক প্ৰাধিকৰণৰ কৰাৰ সন্দৰ্ভত এখন উপসমিতি গঠন কৰাৰ কাৰ্যক আদৰণি জনাইছে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাই। আমাৰ যিসকল অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া আছে তেখেতসকলক উপসমিতিক বিশেষকৈ অসম চৰকাৰে কেবিনেটত এটা গুৰুত্বপূৰ্ণ বিষয়ক লগ তেখেতসকলৰ এটা উপসমিতি গঠন কৰি দিছিলে বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাকক প্ৰাধিকৰণ কৰিবৰ কাৰণে। এই উপসমিতিৰ জৰিয়তে আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ অৰ্থে মাননীয় মুখ্যমন্ত্ৰীয়ে কেবিনেটত এখন উপসমিতি গঠন কৰি দিছিলে আৰু সেই উপসমিতিৰ বিষয়ববীয়াসকলক আমাৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা তেখেতসকলক গুৰুত্বপূৰ্ণভাৱে আদৰণি জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু গুৱাহাটী শিলপুখুৰী দুৰ্গা মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংস্থাৰ সাধাৰণ সভাই চৰকাৰৰ এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। আৰু আমাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা আমাৰ যিখিনি বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাক প্ৰাধিকৰণৰ যিখিনি সিদ্ধান্ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই সিদ্ধান্তক তেখেতসকলে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বুলি ইয়াত উল্লেখ কৰিছে। আৰু সভাই 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে প্ৰতিষ্ঠিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলো শিক্ষা অনুষ্ঠান 2014-18 চনৰ শিক্ষা অনুষ্ঠানৰ পদ প্ৰাধিকৰণ আইনৰ পূৰ্ণাংগ সংশোধনৰ জৰিয়তে প্ৰাধিকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। আৰু তেখেতসকলে অসম চৰকাৰক গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আহ্বান জনাইছে যে 2017 আৰু 18 চনৰ যিখিনি প্ৰাধিকৰণ আইন এই আইনখন পূৰ্ণাংগভাৱে সংশোধন কৰি আপোনাৰ 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে যিমানবিলাক আমাৰ শিক্ষা অনুষ্ঠান আছে নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে যিমানবিলাক শিক্ষা অনুষ্ঠান আছে সকলো পৰ্যায়ৰ শিক্ষা অনুষ্ঠানবিলাকক পদ প্ৰাধিকৰণ কৰি আৰু সেই শিক্ষা অনুষ্ঠানবিলাক প্ৰাধিকৰণ কৰি সেই শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক পদ প্ৰাধিকৰণ কৰিবলৈ তেখেতসকলে আহ্বান জনাইছে। আৰু 2017 আৰু 18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেই আইনখিনি সম্পূৰ্ণভাৱে পূৰ্ণাংগভাৱে সংশোধন কৰিবৰ কাৰণে আমাৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী অসম চৰকাৰক তেখেতসকলক গুৰুত্বপূৰ্ণভাৱে আহ্বান জনাইছে আৰু সেইখিনি 2017 আৰু 18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি পূৰ্ণাংগভাৱে সংশোধন কৰিবলৈ আমাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা গুৰুত্বপূৰ্ণভাৱে আহ্বান জনাইছে সেই কেবিনেটত গঠন কৰা উপসমিতিৰ বিষয়ববীয়াসকলক। তদুপৰি 2013 আৰু 2021 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আইনৰ অনমনীয়া ধাৰা উপধাৰাসমূহ সংশোধনৰ মাধ্যমেৰে প্ৰাধিকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। আৰু তেখেতসকলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে আহ্বান জনাইছে যে 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰি তেখেতসকলক পদ প্ৰাধিকৰণ কৰিবৰ কাৰণে অসম চৰকাৰক আমাৰ সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা তেখেতসকলক গুৰুত্ব সহকাৰে আহ্বান জনাইছে আৰু অনুৰোধ জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। নিশ্চয়কৈ অসম চৰকাৰে নিশ্চয়কৈ সেই সকলোবিলাক সমস্যা বিবেচনা কৰি 2017 আৰু 18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেই আইনটো পূৰ্ণাংগভাৱে সংশোধনলৈ আনি যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে বা সেই বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী যিমানবিলাক আছে এই সকলো শিক্ষক কৰ্মচাৰীকে আদি কৰি 2013 আৰু 2021 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক প্ৰাধিকৰণ কৰিব পৰাকৈ বা তেখেতসকলৰ পদ প্ৰাধিকৰণবিলাক সমস্যা নাইকিয়া কৰিব পৰাকৈ 2017 আৰু 18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেই আইনখিনি পূৰ্ণাংগভাৱে সংশোধন কৰি সেইসকল শিক্ষক কৰ্মচাৰীক এক পূৰ্ণ
এজন শিক্ষক কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰিব লাগে বা পদ প্ৰাধিকৰণ কৰিব লাগে। আৰু নিশ্চয়কৈ সেইখিনি অসম চৰকাৰে সেইখিনি এই 2014 আৰু 2018 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি সংশোধনী আনিলে নিশ্চয়কৈ সেইসকল শিক্ষক কৰ্মচাৰীৰ সমস্যা সেইখিনি নাইকিয়া হ'ব। আৰু সেয়া অসম চৰকাৰে কৰিবলৈ বিনম্ৰভাৱে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সহকাৰে আহ্বান জনাইছে। আৰু আমাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাওঁ যাতে নেকি 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীৰ সমস্যাকে আদি কৰি যিমানবিলাক আমাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছে 2006 চনৰ পূৰ্বে যিবিলাক শিক্ষা অনুষ্ঠান প্ৰতিস্থাপিত হৈছিল সেই সকলোবিলাক শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীৰ পদবিলাক পূৰ্ণাংগ এজন শিক্ষক কৰ্মচাৰী হিচাপে প্ৰাধিকৰণ কৰিব লাগে। আৰু 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীকো পূৰ্ণ পৰ্যায়ৰ এজন শিক্ষক কৰ্মচাৰীলৈ তেখেতসকলক প্ৰাধিকৰণ কৰিবলৈ বিনম্ৰভাৱে আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা আহ্বান জনাইছে। আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু উপসমিতিৰ দ্বাৰা সেইখিনি সমস্যা নিশ্চয়কৈ সমাধান কৰাৰ এটা সুযোগ আছে। আৰু 2014 আৰু 2018 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি যদি পূৰ্ণাংগ সংশোধন কৰে তেনেহ'লে আমাৰ যিমানবিলাক শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছে আৰু 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীক সামৰি লৈ তেখেতসকলে সকলোবিলাক শিক্ষক কৰ্মচাৰীক পদ প্ৰাধিকৰণ কৰিবলৈ সক্ষম হ'ব। আৰু সেয়া আমাৰ সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰীৰ ফালৰ পৰা বাৰম্বাৰকৈ তেখেতসকলক অনুৰোধ জনাইছে যে আমাৰ উপসমিতিৰ বিষয়ববীয়াসকলক 2014 আৰু 2018 চনৰ প্ৰাধিকৰণ আইনখিনি পূৰ্ণাংগভাৱে সংশোধন কৰি বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি নাইকিয়া কৰিব লাগে। আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো মই শেষ কৰিলোঁ। নমস্কাৰ, জয় অসম।